হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে চাগে। চাৰিকা ব্লগলৈ পুনৰ পৰা স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলো ভগৱানে ভালে কুশলে ৰাখক আৰু আমাৰো বৰ্তমান ভাল। আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ, যিহেতু মাটি কঁঠালৰ ৰেচিপি আপোনালোকক অলপমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু আপোনালোকক কি দেখুৱাব পাৰোঁ আপোনালোকে চাই ল'ব। মাটি কঁঠাল আনি থোৱা আছিলে, মই গুচাই মেলি থৈছোঁ মানে মাটি কঁঠাল এফাল খালোঁ বাৰু দেই, এয়া এফাল আৰু ইয়াত মই এফাল খালোঁ আৰু এটা আনি থোৱা আছিলে, ইয়াত পিচি থৈছোঁ মই মাটি কঁঠালটো। মিক্সাৰত মাৰি পিচি থৈছোঁ। এইফালে মই চাউল তিয়াই থৈছোঁ আৰু এতিয়া মই চাকি ল'ম। চাকলি মানে এনেকুৱা চাকনিখনতে চাকি ল'ম, মই বেলেগ চাকিবলৈ নাইকিয়া আমাৰ, সেইটো কাৰণে আৰু আপোনালোকক দেখুৱাই থাকিম বাৰু। যিহেতু চাকি ল'ম এতিয়া মই ইয়াত চাকি হৈ গ'ল, ইয়াত থৈ লৈছোঁ। এই কুকাৰ পাতিছোঁ, এই তেলত জিৰা, দালচেনি, লং আৰু জাইফল টুকুৰা অকণমান আৰু এতিয়া তেজপাত। যিহেতু পিঁয়াজ নাখাওঁ আমি, সেইটো কাৰণে এইকেইটা তেল মই আপোনালোকক দেখুৱাই আছোঁ, চাই লওঁ। প্ৰথমতে গৰু ঘিউ দিছোঁ, গৰু ঘিউ দিব পাৰে, আপোনালোকে ৰিফাইনো দিব পাৰে, মিঠাতেলো দিব পাৰে। মোৰ কাৰণ গৰু ঘিউ দিছোঁ, মই গৰু ঘিউ খাই ভাল পাওঁ, সেইটো কাৰণে গৰু ঘিউ দি বনাম। যিটো কমাই দিছোঁ, তেলটো যিহেতু পকি গ'ল, তাৰপৰা এইফালে এইখিনি দিম। জিৰা, অজৱাইন কেইটামান দিছোঁ, তেজপাত দিছোঁ। তেজপাত নাই এয়া, চাউলকেইটা দি ল'ম। লৰাই লওঁ, চাউলটো ভাজি লওঁ অকণমান। জুইটো বঢ়াই দিম অকণমান। মই চাউলটো ধুই থৈছিলোঁ, জহা চাউলো বনাব পাৰে, আপুনি বাচমতি বনাব পাৰে, ভাত খোৱা চাউলো বনাব পাৰে। মই কিন্তু এনেকৈ চিম্পুল চাউলেই বনাইছোঁ ভাতটো। ভাজি লৈছোঁ। এতিয়া মই কি কৰিম, যিহেতু ভাজি লোৱা হ'ল, অলপ অলপ লাগি ধৰিছে, সেইটো কাৰণে মই এইখিনি ইয়াত দি দিম এতিয়া। অকণমান লাগি আছিলে, পানী অকণ দি পিনে ইয়াত দি দিছোঁ। আৰু এইফালে কেৰাহী পাতিছোঁ, মই পিঠা বনাওঁ। পিঠা মানে কি, মানুহজনে বোলে ময়দা পিঠা দি খাবলৈ মন আছে, ধনিয়া পাত দি পিনে এয়া মই পিটি থৈছোঁ ইয়াত পিঠা বনাবৰ কাৰণে। এতিয়া অকণমান এইটো উতলিলে মই ইয়াত আৰু কেইটামান বস্তু দিবলৈ আছে, আপোনালোকক দেখুৱাই আছোঁ বাৰু কি কি দিব লাগে। তেল গৰম হৈছে, এইফালে ইয়াত দিব লৈছোঁ এতিয়া। এইটো মোৰ মছলা টেমা, ইয়াত আছে এতিয়া ধনিয়া পাউডাৰ অকণমান দিম। যিহেতু জিৰা পাউডাৰ নাইকিয়া হ'ল, ধনিয়া পাউডাৰ অকণমান দি দিম ইয়াত। ৰেড চিলি অকণমান দিম, বেছি নহয় অকণমান। চিলি অকণমান দিছোঁ ইয়াত। ইয়াত দিম মেগী মছলা অকণমান, বেছি নহয়, অকণমান। যিটো মাটি কঁঠালৰ চেণ্ট আহে নহয়, সেইটো নাহিবৰ কাৰণে দিছোঁ। আৰু এইফালে মোৰ তেলখিনি গৰম হ'ল, যিহেতু পিঠাও দি দিম ইয়াত মই এনেকৈ। মানুহজনে খাই ভাল পায় এইবিলাক পিঠা বহুত, ছোৱালীজনীও খাই ভাল পায়, কিন্তু মই ভাল নাপাওঁ এনেকৈ খালে, মানে মই অকল চেনি বিনাই দি পিনে খাই ভাল পাওঁ। অকণমান জালুকৰ গুড়া অকণমান দি দিম। পিঠাটো এয়া উল্টাই দিম, পিঠাটো হৈ যাওঁ। ৰাতিপুৱা বনাইছিলোঁ
খাব ৰাতিপুৱা মানে 10টামান বজাত বনাইছিলোঁ চাহ খাবলৈ আমি এনেকৈ দিয়া নাছিলোঁ মই চেনি দি বনাইছিলোঁ আৰু সেই খাই ভাল পালে এতিয়া মোক ধনিয়া পাত দি বনাব দিছে সেইকাৰণে এনেকৈ বনাই দিছোঁ এতিয়া মই ইয়াত অকণমান বাটাৰ দিম ইয়াত অকণমান বাটাৰ দি দিম ইয়াত নিমখ দিম ইয়াত আৰু জলকীয়া অকণমান দি দিছোঁ যিহেতু আমি জ্বলা খাওঁ সেইটো কাৰণে নিমখ দি জলকীয়া অলপ দি দিছোঁ সৰু সৰুকৈ কাটি কেঁচা জলকীয়া কি বেটা এইফালে বেজি চাওক কি হয় কি বেটা কোনটো সেইটো নেমু হয় অঁ তুমি দিনত ক'ত গৈছিলা হা ফুফু গৈছিলা নি কাৰ লগত গৈছিলা অঁ তোমাৰ দাদা মাৰিছিলে নি কেনেকৈ মাৰিছিলে দাদা কেনেকৈ মাৰিছিলে সেনেকৈ মাৰিছিলে অঁ কথা ক'ব পৰা হৈ গ'ল বহুত আৰু ইয়াত অকণমান নেমু টেঙা চেপি দিম এতিয়া অকণমান যিটো মিঠাও লাগিব নিমখীয়াও লাগিব টেঙাও লাগিব চব লাগিব জ্বলাও লাগিব সেইটো কথা সেইটো কাৰণে ইলাচি আছিলে ইলাচি এটামান দিব পৰা ভাল আছিলে কিন্তু ইলাচি নাই সেইটো কাৰণে মই এনেকৈ বনাইছোঁ কি বেটা নেমু তুমি খাবা নি নেমু খাবা কৰা অঁ মুখতে লাগি গৈছিলে চাহ তই দিয়া আপোনালোকক আৰু লাগিব নি কৰা কৰা নিমখখন খাবা নি হৈ গ'ল এয়া মই এইফালে কুকাৰ ঢাকনিখন লগাই দিওঁ হুইচেল মাৰি দিম এইটো হৈ গ'ল এতিয়া মই কুকাৰ ঢাকনাখন খুলিছোঁ সেয়া ঠিক আছেনে হৈ গ'ল আৰু ইয়াত হৈ যোৱাৰ পিছত মই ইয়াত ধনিয়া পাত অকণমান কাটিছোঁ ধনিয়া পাত দি দিম সেয়া অকণমান ধনিয়া পাত দি ঢাকি দিম যিহেতু গৰম পৰিছে সেইটো কাৰণে পকাত বহি খাইছোঁ আৰু ছোৱালীজনী নাই ছোৱালীজনী মমায়েকৰ ঘৰলৈ গ'ল থাকিবৰ কাৰণে আৰু মানুহজনে ভাত নাখাওঁ বুলি ক'লে পিঠা খালে পেট ভৰিব বুলি সেইটো কাৰণে নাখাওঁ বুলি ক'লে সেইকাৰণে আমি মাহী আৰু মই খাইছোঁ আচাৰ লৈ পিনে আৰু এতিয়া ভালনে এনেকৈ বহি লোৱা ভালনে সোধাচোন ভালনে দাদা মাৰিলে আকৌ তুমি দেখুৱাই দিয়া ভালকৈ দাদা কেনেকৈ মাৰিলে কেনেকৈ মাৰিলে কৈ দিয়া দেখুৱাই দিয়া আৰু কোনে মাৰিলে কৈ দিয়া আৰু কোনে মাৰিলে তোমাক কৈ দিয়া নাচি দেখুৱাই দিয়া অকণমান নাচি দেখুৱাই দিয়া নাচি পেলাই দেখুৱাই দিয়া ধুনীয়াকৈ নাচি দেখুৱাই দিয়া তুমি কাৰ ঘৰ ছোৱালী কৈ দিয়া আকৌ তুমি কাৰ ঘৰ ছোৱালী কৈ দিয়া কাৰ ঘৰ ছোৱালী কৈ দিয়া আকৌ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব